সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লে। আজি 2025 চনৰ 4 জানুৱাৰী। সময় এতিয়া 6:30 গৈছে। মই অকণমান মৰ্ণিং ৱাক কৰিবলৈ ওলাই আহিছোঁ। আপোনালোকে মৰ্ণিং ৱাক কৰেনে? যি শিক্ষাৰ দ্বাৰা মানুহে ভাল আচৰণ, ভাল আচাৰ ব্যৱহাৰ আয়ত্ব কৰিব পাৰে, সেয়াই নীতি শিক্ষা। নৈতিক জ্ঞান আৰু সুস্থ মানসিক প্ৰবৃত্তিৰ লোকেহে এখন সুস্থ সমাজ গঢ়ি তুলিব পাৰে। উঠি অহা যুৱক যুৱতীসকলৰ মানসিকতাত নৈতিক জ্ঞানৰ অভাৱ ক'ৰবাত দেখিবলৈ পোৱা হয়। নীতি শিক্ষাই ছাত্ৰ ছাত্ৰীসকলৰ চৰিত্ৰ গঠন কৰাত সহায় কৰে। এই মানৱীয় শিক্ষাই এটি সুন্দৰ জীৱনৰ প্ৰতিনিধিত্ব কৰে। ইয়াৰ দ্বাৰাই মানুহে ভাল বেয়া বিচাৰ কৰিব পৰা হয়। নৈতিক শিক্ষাইহে মানৱক প্ৰকৃত আদৰ্শ মানৱ হিচাপে গঢ়ি তোলাত সহায় কৰে। প্ৰাচীন কালত শিষ্যসকলে গুৰুৰ ঘৰত থাকি শিক্ষা গ্ৰহণ কৰিছিল। গুৰুৰ ঘৰত থকা অৱস্থাত গুৰুসকলে শিষ্যৰ নৈতিক শিক্ষাৰ ওপৰত বেছি গুৰুত্ব দিছিল। তেতিয়া গুৰুক শিষ্যসকলে ঈশ্বৰ জ্ঞান কৰিছিল। ঈশ্বৰে সৃষ্টি কৰিছে সঁচা, কিন্তু গুৰুৱে জ্ঞান দি জীৱন দিছে। এতিয়া আৰু সেইদিন নাই। এতিয়া আমাৰ অভিভাৱকসকলে ল'ৰা ছোৱালীক শিশুকালতে মানসিকভাৱে সবল কৰাৰ চেষ্টা কৰা উচিত। ভাল ব্যৱহাৰ, নৈতিক শিক্ষা আৰু আধ্যাত্মিক শিক্ষাৰ জৰিয়তে পিতৃ মাতৃ বয়োজ্যেষ্ঠজনক ভক্তি, সৰুক মৰম কৰিবলৈ শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তিতা আদি কাৰ্যবোৰ অভ্যাস কৰাব লাগে। তেতিয়াহে আমাৰ সমাজখনত শান্তিৰ পৰিৱেশ অটুট থাকিব। আকৌ বহুতো শিক্ষিত মানুহে অতীতৰ সুনাম থকা শিক্ষা প্ৰতিষ্ঠানবোৰক অৱহেলা কৰি নিম্নমানৰ দোহাই দি নিজৰ সন্তানক ৰাজ্যৰ বাহিৰলৈ শিক্ষা গ্ৰহণৰ বাবে পঠিয়াবলৈ লৈছে। কিন্তু অতীতৰ সেই শিক্ষা প্ৰতিষ্ঠানবোৰৰ হেৰুৱা গৌৰৱ পুনৰ ঘূৰাই আনিবলৈ অলপো চেষ্টা কৰা নাই। আমাৰ মেধাৱী সন্তানসকলৰ প্ৰায় সকলোৱে যদি অধ্যয়নৰ বাবে ৰাজ্যৰ বাহিৰলৈ যায়, তেন্তে ঐতিহ্যমণ্ডিত শিক্ষা প্ৰতিষ্ঠানবোৰৰ সুনাম অটুট থাকিব কেনেদৰে? এটা সময় আছিল আমাৰ ৰাজ্যত উচ্চ শিক্ষা গ্ৰহণৰ সুবিধা নাছিল। তেতিয়া উচ্চ শিক্ষাৰ বাবে শিক্ষাৰ্থীসকল বাহিৰলৈ যাবলৈ বাধ্য হৈছিল। আমাৰ অসমৰ ল'ৰা ছোৱালীৰ বাবে শিক্ষাৰ কেন্দ্ৰ আছিল বৰ্তমানৰ কলকাতা। 1901 চনত কটন কলেজ স্থাপন হোৱা দিনৰে পৰা বৰ্তমানলৈকে এই সুদীৰ্ঘ 100 বছৰৰো অধিক কালত অসমৰ শিক্ষা ব্যৱস্থাৰ বহু উন্নতি ঘটিল আৰু এতিয়া অসমত প্ৰায় সকলো ধৰণৰ শিক্ষা ব্যৱস্থাই আছে। কাৰিকৰী, চিকিৎসা বিজ্ঞান, শিল্পকলাকে আদি কৰি সকলো শিক্ষা প্ৰতিষ্ঠানেই বৰ্তমান অসমত আছে। এতিয়া অভিনয় বা গীত প্ৰশিক্ষণৰ বাবে ৰাজ্যৰ বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই। গাঁও এলেকাৰ পিছপৰা অনুন্নত স্থানৰ দৰিদ্ৰ সন্তানেও আজি সৰ্বভাৰতীয় নাচ গানৰ প্ৰতিযোগিতাত নিজ ৰাজ্যত নিজ স্থানতে গ্ৰহণ কৰা শিক্ষাৰেই পাৰদৰ্শিতা দেখুৱাই গৌৰৱ কঢ়িয়াই আনিব পাৰিছে। সদৌ শেষত সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।